নমস্কাৰ, ৰাতিপুৱাৰ এয়া ৰুটি বনাব লৈছোঁ। আমাৰ বন্ধু বান্ধৱীসকলক কওঁ যে এতিয়াতো ইলেকশ্যন আহিলে, লগতে বিহু আহিল। প্ৰথমতে ভোট দিব লাগিব, তাৰপিছত আমি অসমীয়াৰ বিহু পালন কৰিব লাগিব। তাতে জুবিন দাই ন্যায় বিচাৰি বিচাৰি এচামে হাহাকাৰ লাগি আছে। আমি যেনিবা ঘৰত থাকি ন্যায়কৈ #জাষ্টিচ ফৰ জুবিন দা বুলি লিখি আছোঁ আৰু এইফালে ভোট দিবৰ কাৰণেও সাজু হৈ আছোঁ। কাৰণ আমাৰ চৰকাৰে আমাক 10,000 টকা দিছে, লগতে অৰুণোদয় আঁচনিৰো 9,000 টকা দিলে। ইমানবোৰ পইচা পালোঁ যেতিয়া আমিতো চৰকাৰক ভোট নিদিওঁ বুলি ক'বও নোৱাৰোঁ। আৰু বেলেগ চৰকাৰ উঠাবৰ কাৰণে কোনো এটা উপযুক্ত প্ৰাৰ্থীও বিচাৰি পোৱা নাই। গতিকে আমিতো ভোট দিবই লাগিব। কাক দিম সেইটো এতিয়া আমিয়ে নিৰ্বাচন কৰি ল'ব লাগিব, আমিয়ে বিবেক বিবেচনা কৰি চাব লাগিব। আমাৰ উন্নতি কিমান হৈছে, অৱনতি কিমান হৈছে সেইবোৰ চাব লাগিব। সকলোখিনি চালি জাৰি চাই সকলোৱে ভোট দিব। তাৰ কাৰণে এয়া ৰাতিপুৱাৰ শুভ কামনাত সকলোকে যাচিলোঁ।